আহতগুৰি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যসকলক সম্বৰ্ধনা। মৰিগাঁও জিলা জাগিৰোড সমষ্টিৰ অন্তৰ্গত আহতগুৰি বাৰোৱাৰী ৰভা হৰি মন্দিৰত নৱনিৰ্বাচিত ধৰমটোল জিলা পৰিষদৰ সদস্য পলাশ মেধি আৰু মায়ো আঞ্চলিক পঞ্চায়তৰ সদস্য নিভা বৰা ভৰালী আৰু জয়ী হোৱা প্ৰতিজন ৱাৰ্ড সদস্যক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ 4টা দিনৰ পিছতেই ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলক সম্বৰ্ধনা জনাই দলীয় কৰ্মীসকলে। নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য পলাশ মেধিয়ে জয়ী হোৱাৰ পাছতেই প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়ায়। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্টাৰ লাইভ অসম। ইতিমধ্যে আপোনাক গম পাইছে যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আছিলে। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে 4 নং ধৰমটোল জিলা পৰিষদত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু এই প্ৰাৰ্থিত্ব প্ৰদানৰ পিছৰ পৰাই আমি যথেষ্ট প্ৰয়াস কৰিছিলোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছিলোঁ, ৰাইজৰ যি সমস্যা আছিলে সেই সমস্যাসমূহ বুজ লৈছিলোঁ, ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ আৰু ৰাইজে সেইমতে আপোনালোকে গম পাইছে যে আমাৰ যি 41,041 ভোট ফুল হৈছিলে আৰু 41,000 ভিতৰত প্ৰায় 32,000 ভোট দিবলৈ সক্ষম হৈছিলে আৰু আমাৰ যি প্ৰতিদ্বন্দ্বিতা আছিলে তেখেতে আমাৰ যি 8টা গাঁও পঞ্চায়ত আছিলে 8টা গাঁও পঞ্চায়ত 10,000 ভোটো পাবলৈ সক্ষম নহ'ল। ইয়াৰ পৰা এটা কথা বুজিব পৰা যায় যে ৰাইজ বৰ্তমান উন্নয়নৰ লগত আছে। ৰাইজ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী, জাগিৰোড সমষ্টিৰ বিধায়ক ডাঙৰীয়া সমষ্টিৰ যি ধৰণে উন্নয়ন কৰিছে উন্নয়নৰ লগত আছে। হয়, আপোনাৰ মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টি আৰু মৰিগাঁও সমষ্টি, মই লাহোৰগৈ সমষ্টিৰ বিষয়ে ইমান জ্ঞাত নহয়। হয়, মই প্ৰায় 72% ভোট পাবলৈ সক্ষম হৈছোঁ। যোৱা 5টা বছৰে মই দক্ষিণ দমদম গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু দক্ষিণ দমদম কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ৰাইজৰ দুখ দুৰ্গতি যিমানসমূহ আছিল সেইসমূহ বুজ ল'বৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু ৰাইজৰ যিসমূহ আশা আছিলে সেই আশাসমূহ দূৰ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ। হয়তো ৰাইজৰ অগাধ বিশ্বাস আছিলে আৰু আমাৰ অসম চৰকাৰখনে যি ধৰণে ৰাইজৰ কাম কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে, সন্মানীয় পীয়ুষ হাজৰিকা ডাঙৰীয়াই জাগিৰোড সমষ্টিৰ কাৰণে যিখিনি কাম কৰিছে, এই কামখিনিৰ কাৰণে হয়তো ৰাইজে অভূতপূৰ্ব সঁহাৰি আগবঢ়ালে আৰু তাৰ কাৰণে হয়তো আমাৰ জিলাৰ ভিতৰতে এজন যুৱ প্ৰজন্মৰ যুৱক হিচাপে মোক চাগে ৰাইজে সেইখিনি সঁহাৰি আগবঢ়ালে। আপোনালোকে গম পাইছে যে অসমৰ প্ৰতিটো চুকে কোণে এইবাৰ বিজেপি বতাহ বলিছে। আমাৰ বিৰোধী সেই বিৰোধী তছনছ হৈ গৈছে। এইসমূহ সম্ভৱ হৈছে, মই আগতে কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনৰ কাৰণে হৈছে। কাৰণ আমাৰ এই চৰকাৰখনে দুখীয়াৰ কাৰণে কাম কৰিছে, যিখিনি মানুহে পাবলৈ লাগে সেই মানুহখিনিৰ কাৰণে কাম কৰিছে। তাৰ কাৰণে মই আশাবাদী যে 26 চনত আমাৰ যে 126টা বিধানসভা সমষ্টি আছে সেই 126টা বিধানসভা সমষ্টিৰ প্ৰায় 130-140টা বিধানসভা সমষ্টিতে হয়তো এবাৰ বিজেপি দখল কৰিব। মই সেই বিষয়ে মন্তব্য আগবঢ়াব নাযাওঁ, কিন্তু মই যোৱা কেইটামান দিন আগতে মই এটা নিউজ চেনেলতে পালোঁ, শৃংখল চলিহা ডাঙৰীয়াই এটা বক্তব্য আগবঢ়াইছিলে। কংগ্ৰেছৰ মুটা খুটা নেতা বুলি কোৱা হয় গৌৰৱ গগৈৰ কথা কোৱা হয়। গৌৰৱ গগৈৰ কথা পাকিস্তান যোৱা সন্দৰ্ভত তেখেতে এটা মন্তব্য আগবঢ়াইছে। সেই বিষয়ে মই ক'ব বিচাৰিছোঁ। তেখেত নিৰ্বাচনত আহে নে নাহে সেই বিষয়ে মই জ্ঞাত নহয়, মই তাৰ কাৰণে মন্তব্য আগনভাওঁ। তেখেতে এটা কথা কৈছিলে যে যদি গৌৰৱ গগৈ পাকিস্তান যোৱা নাই তেতিয়াহ'লে স্পষ্টীকৰণ দিয়ক। কাৰণ তেখেতে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ তেখেতে গৌৰৱ গগৈক ভোট দিব লাগে তেখেতে প্ৰচাৰ চলাইছিলে আৰু তেখেতে বৰ্তমান কৈছে যে অসমৰ যি পৰিস্থিতি, ভাৰতবৰ্ষৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ লগত বৰ্তমান গৌৰৱ গগৈ নাই। গৌৰৱ গগৈ অকল তেখেতৰ চিটটো বচাবৰ কাৰণে বৰ্তমান ঘূৰি ফুৰিছে, কিন্তু তেনেকুৱা ধৰণৰ একো কংগ্ৰেছৰ প্ৰভাৱ নাই। তেখেতে সেইকাৰণে স্পষ্টীকৰণ দিব দিছে। মই সেই নিউজটোৱে চাইছোঁ, তেখেতে স্পষ্টীকৰণ দিয়ক, আমিও সেইটোৱে বিচাৰোঁ। ৰিপৰ্টাৰ লাইভ।